আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদত খহনীয়া জাতীয় চাহ শক্তিৰ ৰাজ্যিক সভাপতি সুৰেশ ভূমিজৰ কংগ্ৰেছত যোগদান ডুমডুমাত সাংসদ গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰে নেতাগৰাকীয়ে ডুমডুমাৰ উৰুলি বিবাহ ভৱনত অনুষ্ঠিত হৈছে ৰাজহুৱা সভা ও যোগদান কাৰ্যসূচী ডুমডুমালৈ শ শ কংগ্ৰেছ কৰ্মীয়ে আদৰি আনে গৌৰৱ গগৈক ডুমডুমা কংগ্ৰেছ ভৱনত নেতাগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে ৰূপাই উৰুলি ভৱনত ৰাইজক উদ্দেশ্যি বক্তব্য আগবঢ়াই গৌৰৱ গগৈয়ে উমৰাংচু ঘটনা চাহ শ্ৰমিকৰ সমস্যা ডুমডুমাত বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ সন্দৰ্ভত মন্তব্য দিয়ে গৌৰৱ গগৈয়ে বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লয় সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ উপ দলপতিগৰাকীয়ে অসম জাতীয় পৰিষদ বিজেপি দলৰ প্ৰায় শতাধিক কৰ্মীয়ে আজি আনুষ্ঠানিকভাৱে যোগদান কৰে কংগ্ৰেছত নিৰ্বাচন সমাগত আৰু আজিয়ে যোগদান কাৰ্যসূচী প্ৰমাণ কৰে যে বটা কোনফালে আছে মানুহে যদি আজি বৰ্তমান চৰকাৰৰ লগত সন্তুষ্ট হৈ থাকিলেহেঁতেন ডুমডুমা সমষ্টি নতুনকৈ দায়িত্ব পোৱা মন্ত্ৰীৰ কামৰ লগত সন্তুষ্ট হৈ থাকিলেহেঁতেন তেতিয়া আজি আমাক এনেদৰে যোগদান নকৰিলেহেঁতেন যিহেতু চৰকাৰে আজি বাগানৰ শ্ৰমিকসকলক ঠগিছে তেওঁলোকৰ 361 ৰুপিজ দিয়া কথা আছিল সেইখিনি নকৰিলে ইয়াত বীৰ ৰাঘৱ মৰাণ কলেজৰ ঘোষণা কৰিছিল কিন্তু তাৰ ওপৰত একো কাম নকৰিলে মাটি পট্টাৰ ক্ষেত্ৰত আজি অন্যায় কৰিছে দুখীয়া মানুহক মাটি পট্টা দিয়া নাই আজি বিজেপি নেতাসকলে আজি নিজৰ ভাই ককাইক বা পৰিবাৰৰ নামত মাটি সংৰক্ষ কৰিছে এই ধৰণৰ কামবোৰ চাই আজি মানুহে বিজেপিৰ পৰা আঁতৰি কংগ্ৰেছ দলটোক যোগদান কৰিছে আৰু বিশেষকৈ উমৰাংচাৱে দুৰ্ঘটনালৈ মানুহে গম পাই গৈছে যে বিজেপিয়ে ইমান দিন অবৈধ কয়লা খনন যে চলি আছে সব গম পায় কিন্তু লুকাই ৰাখিছে এতিয়াও তেওঁলোকে বিজেপিয়ে কি কয় মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধাৰণা দিবলৈ বিচাৰে যে অবৈধ কয়লা খনন মাত্ৰ উমৰাংচাওতে হৈছে কিন্তু সঁচা কথা ক'লে এতিয়া উমৰাংচাও বাহিৰে কাৰ্বি আংলঙত হৈ আছে তিনিচুকীয়াত হৈ আছে লেডো মাগ্ৰিটা বিভিন্ন ঠাইত হৈ আছে তো যি চৰকাৰ যি দলে কৈছিল না খাওঁগা না খানে দুংগা যি দলে জাতি মাটি ভেটি কথা কৈছিল আজি তেওঁলোকে আমাৰ অসমৰ মাটি কিনি আছে অসমৰ জংঘল নাইকিয়া কৰি আছে পাহাৰ কাটি আছে আৰু দুখীয়া মানুহক GST টেক্স আৰু বিভিন্ন টেক্সৰ জৰিয়তে আৰু দুখীয়া কৰি তুলিছে এই বিষয়টো আৰু মই ভালদৰে জানিবলৈ বিচাৰিম আৰু ভালদৰে তদন্ত কৰিবলৈ বিচাৰিম আজি আপোনালোকৰ এই প্ৰশ্নৰ যোগেদি মই খবৰটো মই পাইছোঁ মই গোটেই ভিডিঅ'টো মই নিজে চাম আৰু নিজেই চোৱাৰ পিছত আমি ইয়াৰ ওপৰত মই নিজৰ প্ৰতিক্ৰিয়া দিম কিন্তু আজি শিক্ষা অনুষ্ঠানত বহুতখিনি সমস্যা আছে শিক্ষকসকলক বহুত আমাক সহায় কৰিবলগীয়া আছে এইখন চৰকাৰ আজি শিক্ষকসকলক অপমানিত কৰিছে গুৱাহাটীত সকলে দেখিছে যে JJMৰ কাম কৰা দল মিত্ৰসকল আজি কেনেদৰে আন্দোলন কৰিবলৈ হৈছিল যিদৰে 2001 চনৰ আগত অসমৰ চৰকাৰী কৰ্মচাৰীসকল দৰমহা পাবলৈ হ'লে আন্দোলন কৰিবলৈ হৈছিল আজি সেই একে পৰিৱেশ ঘূৰি আহিছে আমি ক'ব পাৰোঁ তেওঁলোকে অসম সন্মিলিত মৰ্চাৰ এটা অংশ অসম সন্মিলিত মৰ্চাৰ ভিতৰত তেওঁলোকে গোটেইখিনি বহি লওক গোটেইখিনি বহাৰ পিছত নিজে বিচাৰ কৰি লওক যে মিত্ৰতা কথা কেনেদৰে পাতিব লাগে মিত্ৰতা কথা বা প্ৰস্তাৱবোৰ কেনেদৰে মিডিয়া কেমেৰাৰ পৰা আঁতৰত আমি কেনেদৰে আগুৱাই লৈ যাব লাগে তো সেইকাৰণে অসম সন্মিলিত মৰ্চাৰ ভিতৰত বিভিন্ন ৰাজনৈতিক দল আছে প্ৰত্যেক দলক এটা এটাকৈ আমি প্ৰতিক্ৰিয়া দিয়াটো উচিত নহয় তেওঁলোকে নিজে আগতে বহি লওক বহাৰ পিছত আমাক জনাওক যে তেওঁলোকে কি কৰাটো বিচাৰে দুৰ্ঘটনা হৈছে কয়লা সিন্ডিকেট যে অবৈধভাৱে চলি আছে যেতিয়ালৈকে বিজেপি দল কেন্দ্ৰত আৰু ৰাজ্যত থাকিব এনেধৰণৰ উমৰাংচাৰ দৰে দুৰ্ঘটনা হৈ থাকিব যিহেতু আজি তাৰিখত যিসকলৰ ৰাজনৈতিক যাত্ৰা কয়লা সিন্ডিকেটৰ পৰা আৰম্ভ হৈছে আজি তেওঁলোকে অসমৰ নেতৃত্ব শীৰ্ষ স্থানত বহি আছে তেওঁলোকে দিছপুৰত বহি আছে তো সেইকাৰণে আমি এই সিন্ডিকেট লগত সম্পৰ্ক থকা মানুহবোৰ দলত আহাটো আমি বাধা দিবলৈ বিচাৰোঁ স্থিতিত পক্ষে মনে বিচাৰিলে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত
অংশগ্ৰহণ কৰি এই দলটোক শক্তিশালী কৰি পিনে শাসনাধিষ্ঠ বিজেপি চৰকাৰখনে যি ধৰণৰ জনগণক অতিমাত্ৰা মূল্য বৃদ্ধিৰ পৰা আদি কৰি ঋণৰ আদি কৰি এই কংগ্ৰেছ চৰকাৰখনে যি ৭০টা বছৰত দেশৰ সম্পত্তি গঢ়ি থৈছিল, সেই সম্পত্তিক এই শাসনাধিষ্ঠ চৰকাৰ মাত্ৰ ১২-১৫টা বছৰত কংগ্ৰেছে গঢ়ি থোৱা সম্পত্তিবিলাক, ৰাজহুৱা অনুষ্ঠানবিলাক তেখেতসকলে আদানীৰ হাতত গতাই দি পিনে জনগণক শোষণ কৰাৰ এক পথ প্ৰস্তুত কৰি দিছে এইখন চৰকাৰ। গতিকে আমি সেইকাৰণে এই শাসনাধিষ্ঠ চৰকাৰখনৰ যিটো অগণতান্ত্ৰিক কাম, জনগণৰ ওপৰত যিটো অন্যায়ভাৱে তেখেতসকলে শোষণ কৰিছে আৰু চৰকাৰী সম্পদবিলাক ব্যক্তিগতকৰণ কৰি শেষ কৰি দিয়াৰ বিৰুদ্ধে আমি কংগ্ৰেছ দল হৈ অনাগত দিনত দলটো শক্তিশালী কৰি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ অসমতেই আমি যাতে শক্তিশালী ৰূপত এই দলটোক প্ৰতিষ্ঠা কৰিব পাৰোঁ আৰু আহিবলগীয়া ২৬ চনত এই শাসনাধিষ্ঠ চৰকাৰখনক যাতে অসমৰ পৰা গাদীচ্যুত কৰিব পাৰোঁ, তাৰ কাৰণে আমি এককভাৱে কাম কৰাৰ চেষ্টা কৰিছোঁ। নিশ্চয় আঞ্চলিকবাদ সদায় আছোঁ, আঞ্চলিকবাদৰ চিন্তা প্ৰাথমিকতা সদায় থাকিব। অসমৰ জনগণৰ, অসমৰ মাতৃভূমিৰ কাৰণে যিদিনাই অন্যায় হ'ব সেইদিনাই এগৰাকী ব্যক্তি হিচাপে মাত মাতিম আৰু আঞ্চলিক দলটোৰ প্ৰতি মোৰ কোনো ধৰণৰ আক্ষেপ নাই বা কোনো ধৰণৰ মোৰ মনোমালিন্য নাই। মই নিজে স্ব ইচ্ছাত এই কংগ্ৰেছ দললৈ আহিবৰ কাৰণে মই যোৱা পৰহিয়ে মই আমাৰ চাহ শক্তিৰ বিষয়ববীয়াসকলৰ লগত আলোচনা কৰি মিলিত হৈ তেখেতসকলৰ লগত সিদ্ধান্ত লৈহে মই আজি আহিছোঁ। গতিকে মই কামনা কৰিছোঁ যে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া এগৰাকী যুঁজাৰু ব্যক্তি হয়, তেখেতে নিশ্চয় ৰাইজৰ কাৰণে, দেশৰ কাৰণে তেখেতে যুঁজি যাব আৰু দলটোৰো মই উত্তৰণ কামনা কৰিছোঁ। আস্থা আৰু বিশ্বাস নাইকিয়া কথা নহয়, আছে। তেখেতে মোক খুব মৰমো কৰিছিলে, গতিকে বিশ্বাসৰ কথা নাই। এই দলটোৰ প্ৰতি মোৰ বিশেষ কিছু ব্যক্তিয়ে মোকো অনুৰোধ কৰিছিলে আৰু ময়ো বিবেচনা কৰিলোঁ যে এই দলটোত গ'লে আহিবলগীয়া দিনত আমি শক্তিশালীভাৱে এই শাসনাধিষ্ঠ বিজেপি চৰকাৰখনক পৰাস্ত কৰিবৰ কাৰণে আমি সফল হ'ম। ব্যুৰ' ৰিপৰ্ট, অসম টুডে।